প্ৰভজ্যোতি গগৈ অখিল গগৈ তেওঁলোকে কমপ্লেইন কৰি 2 লাখ মানুহৰ নাম NRCৰ পৰা বাদ পেলাইছিল আজি অখিল গগৈ তথ্য আছে আজি অখিল গগৈয়ে আমাৰ সংখ্যালঘু মানুহৰ মিছা কথা অখিল গগৈ এটা কমপ্লেইন কৰা নাই অখিল গগৈ এটা কমপ্লেইন কৰা নাছিলে আমি বোকাচতীয়া ৰাজনীতি কৰি থাকি লাভ নাই আপোনালোকক মই অনুৰোধ কৰিম যদি আমাৰ সমষ্টিটো আমাৰ সকলো ক্ষেত্ৰত যদি আমি উন্নয়ন বিচাৰোঁ তেতিয়াহ'লে বৰ্তমান চৰকাৰৰ লগত আমি হাত মিলাই খোজ মিলাই আমি মিয়া বুলি কওঁতে আমি লাজ নাপাওঁ মিয়া এটা সন্মানীয় শব্দ গতিকে আমি এইটো কাৰণে আমি বেয়া পোৱা নাই আমি অৰিজিনেলি মিয়া হয় আমি মিয়া তাৰপিছত অসমীয়া গতিকে আমি এই কথাটো লাজ পোৱা নাই তেওঁলোকে গেজেট নটিফিকেশ্যনৰ কথা কৈ আছে 2011 চনত 2011 চনত UDFৰ কিমানজন বিধায়ক আছিল আৰু আজিৰ তাৰিখত UDFৰ কিমানজন বিধায়ক হোৱাৰ সম্ভাৱনা আছে কিমানজন বিধায়ক হ'ব পাৰিব তেওঁলোকে গোটেই অসমত গোটেই মিয়াই যদি UDFক ভোট দিয়ে এই গেজেট নটিফিকেশ্যন UDFৰ দম হ'ব নেকি পৰিৱৰ্তন কৰাৰ কংগ্ৰেছৰ যিসকল সংখ্যালঘু MLA হয় আমাৰ মিয়া মানুহৰ পৰা যিবিলাক মানুহ MLA হয় কেতিয়াও আমাৰ সংখ্যালঘু মানুহৰ পক্ষত বিপদৰ সময়ত উচ্ছেদৰ সময়ত হওক ডিটেনশ্যন কেম্প হওক ডিভোটাৰ হওক NRC হওক এটা শব্দ তেওঁলোকে নকয় দলীয় আদৰ্শ সকলোৰে আছে কিন্তু সবাতোকৈ গুৰুত্বপূৰ্ণটোৱে হৈছে যে আপোনালোক স্থানীয় নাগৰিক সকলো একেলগে থাকে গতিকে আমি আকৌ এবাৰ একেলগে থাকিম ইজনে সিজনক যি বিৰোধিতা কৰে যি কয় ক'ব খালি একেলগে থাকিম মহিলা এগৰাকী আহিছে বাইদেউ অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি উদ্যমিতা আঁচনি বহুবিলাক আঁচনি ঘোষণা কৰিছে আপুনি কেনেকুৱা দেখিছে উন্নয়নৰ ক্ষেত্ৰত এই সমষ্টিত আপুনি কি দেখিছে উন্নয়নৰ ক্ষেত্ৰত মইতো একো ইয়াতে ব্যাঘাত দেখা নাই কাৰণ এই মানে বিজেপি গভৰ্ণমেণ্টে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াতে কোনো এটা মানে ভাগ কৰি দিয়া নাই যে এইটো দলগাঁও এইটো মঙলদৈ এইটো চিপাঝাৰ এইটো তেজপুৰ এইটো কিবা এনেকুৱাকৈ একো নাই কিন্তু যিখিনি কৰি আছে সকলোৰ কাৰণে হেৰি কৰি আছে আৰু অলপ আগত মোৰ অহা দেৰি হৈছে যিটো মাটি কিবা কিবিক লৈ যিটো মানে দুপক্ষৰ মাজত বাক বিতণ্ডা চলি আছে একচুৱেলি বাক বিতণ্ডা কৰাৰ কোনো কাৰণ নাই মই নিজেই দেখিছোঁ খুব ধুনীয়াকৈ চামপুৰত তেওঁলোকৰ কাৰণে স্কুলৰ পৰা মেডিকেলৰ পৰা সকলোখিনি য'ত নেকি আমাৰ তেওঁলোকৰ কিবা এটা হ'লে থানাৰো ধুনীয়া সুবিধা আছে গতিকে ৰাস্তা পদূলি খুব ধুনীয়া হৈছে বিৰোধী এটা অভিযোগ আছে যে উচ্ছেদিতক এতিয়াও দিয়া হোৱা নাই মাটিৰ পট্টা দিয়া হোৱা নাই তেওঁলোকৰ থকাৰ ব্যৱস্থা বেয়া হয়তো কিছু সংখ্যক বাকী আছে সেইখিনি হ'ব এতিয়া মই এটা ৰাইজলৈ অনুৰোধ কৰিম আজি যদি আমি দলগাঁও সমষ্টি মই নিজে এগৰাকী মহিলা হিচাপে অনুভৱ কৰোঁ যে আমাৰ শিক্ষাৰ ক্ষেত্ৰত হওক কিবা ক্ষেত্ৰত আমাৰ ৰাইজে কিন্তু আপোনালোকে জনাই আছে দেই যে আমাৰ দলগাঁও সমষ্টি পিছ পৰি আছে যদি পিছ পৰি আছে তেতিয়াহ'লে আপোনালোকে যদি উন্নয়নৰ ক্ষেত্ৰতে মোৰ ব্যক্তিগত স্বাৰ্থত মই কোৱা নাই উন্নয়নৰ ক্ষেত্ৰত আপোনালোকে যদি কংগ্ৰেছৰ পক্ষই কয় যে আমাৰ এনেকুৱা কৰিছে আমাৰ বৰ্তমানৰ MLA আকৌ বৰ্তমানৰ MLAৰ পক্ষই ক'ব বোলে না আগত কি কৰিছিল এইবিলাক আমি বোকাচতীয়া ৰাজনীতি কৰি থাকি লাভ নাই আপোনালোকক মই অনুৰোধ কৰিম যদি আমাৰ সমষ্টিটো আমাৰ সকলো ক্ষেত্ৰত যদি আমি উন্নয়ন বিচাৰোঁ তেতিয়াহ'লে বৰ্তমান চৰকাৰৰ লগত আমি হাত মিলাই খোজ মিলাই অৰুণোদয় আঁচনিৰ কথা কৈছে আৰু যিখিনি আঁচনি আহিছে বিজেপিয়ে অনা বুলি কৈছে দাবী কৰিছে চৰকাৰে আনিছে আঁচনিখিনি এতিয়া চৰকাৰ এখন যেতিয়া থাকে চৰকাৰৰ কৰ্তব্য দায়িত্ব আছে ভাৰতবৰ্ষৰ সংবিধানে এইটো মানে অধিকাৰ দিছে যেতিয়া যোন চৰকাৰ হ'ব মানে সেই দেশৰ নাগৰিকসকলক সেই চৰকাৰে উন্নয়নমূলক কাম কাজৰ কাৰণে দেখিব লাগিব কিন্তু কেতিয়াবা কিছুমান সমষ্টি আছে যে সেই সমষ্টিবিলাকত যোগ্য বিধায়ক যদি নাথাকে যি দলৰে নহওক যদি যোগ্য বিধায়ক নাথাকে তেতিয়াহ'লে কিন্তু চৰকাৰৰ পৰা সেই বস্তুখিনি কিন্তু মুকলাই আনিব নোৱাৰে এই ক্ষেত্ৰত আটাইতকৈ আমাৰ দলগাঁও সমষ্টিত এজন যোগ্য বিধায়ক মুজিবুৰ ৰহমান থকাৰ কাৰণে আমাৰ ইয়াত অৰুণোদয়ৰ ক্ষেত্ৰত মানে যিমানখিনি মানুহে পাব লগা আছিল গোটেইখিনি পাইছে আৰু যথেষ্ট পাবলগীয়া যিখিনি বাকী আছে নেক্সট এতিয়া যিখিনি পাবলগীয়া আছে তাৰ কাৰণে আকৌ নতুনকৈ মানে লিষ্ট ৰেডি হৈ আছে গতিকে বাকী নাথাকিব হৈ যাব আৰু আমাৰ বিধায়ক মুজিবুৰ ৰহমান চাহাবে এটা কথা গেৰাণ্টি দিছে ৰাইজক যে তেখেত বিধায়ক থকালৈকে আপুনি ক'ব খুজিছে যে চৰকাৰেও দিছে আৰু আপোনালোকৰ বিধায়কেও আনিব পাৰিছে এই কথা সক্ষম হৈছে এটা ডাঙৰ কথা কৈছে আমি কংগ্ৰেছৰ কাষলৈ আহিছোঁ বিজেপিয়ে কৈছে যে বিজেপিয়ে দিছে আৰু AIDF কৈছে যে তেওঁলোকৰ বিধায়কে আনি গোটেইখিনি কাম কৰিছে প্ৰকৃততে কি হৈছে
চাওক মই প্ৰথম বাইদেউজনীক কৈছোঁ আজি যে বাইদেউজনী লিডাৰ হৈছে সেইটো কংগ্ৰেছৰ দানী তেখেতক কংগ্ৰেছে টিকেট দি ZPC বনাইছিলে তাৰ কাৰণে আজি বিজেপিৰ দাম পাইছে কথাটো বুজিলে দ্বিতীয়টো কথাটো হ'ল আজি দলগাঁও সমষ্টিত যিমান অৰুণোদয় কংগ্ৰেছৰ দিনত দিয়া হৈছিলে এইবাৰৰ বিধান আঁচনি নাছিলে অৰুণোদয় শুনক তেতিয়া বিজেপি আঁচনি দিছিলে এইটোখিনি অৰুণোদয় যিয়ে নহওক যিখিনি কৰি থৈ গৈছিলে এইখিনি ইমান হাঁহি লাভ নাই কাৰণ যিখিনি কৰিছিলে আপুনি ক'ব খুজিছে যে আপোনালোকৰ যেতিয়া কংগ্ৰেছৰ বিধায়ক আছিলে যিজন XMLA ইলিয়াছ আলী আছিলে যিখিনি দুখীয়া মানুহৰ অৰুণোদয় কৰি থৈ গৈছিলে এইখিনি এই বছৰ এখেতে কাটি তেখেতৰ নিজৰ ৱাৰ্কাৰবিলাকৰ নাম ভৰাই ৰাখিছে আপোনাৰ তথ্য লাগিলে আমি ৰাজহুৱা কৰি দিম এইখিনি চাব কিমান নাম কাটিছে আৰু এটা কথা তেখেতে কৈ আছে শক্তিশালী বিধায়ক এটাতে দেখা গৈছে কি জানে খালি এই যে কৈছে আমাৰ দলগাঁও সমষ্টি উচ্ছেদ কৰা নাই মই কৈ আছোঁ দলগাঁও সমষ্টিত ডাবল উচ্ছেদ হৈছে তার তথ্য আমি দি আছোঁ দলগাঁও সমষ্টিত আমাৰ দুটাই চাপৰি এটা হ'ল আৰিমাৰী পঞ্চায়ত চামপুৰ পঞ্চায়ত দুটা চাপৰিৰ ভিতৰত যেতিয়া দুটা পঞ্চায়ত আছিলে গোটেই এটা মানুহৰ 5 বিঘা 7 বিঘাকৈ মাটি আছিলে সেইখিনিৰ পৰা 4 বিঘা লৈছে এইখিনিত কেঁচা জলকীয়া আছিলে মাকৈ খেতি আছিলে এইবিলাকে উচ্ছেদ কৰি দল আপোনাৰ ঢোলপুৰৰ পৰা মানুহখিনি আনি ইয়াত বহাইছে উচ্ছেদ হোৱা নাই ক'ত নহ'ল আমাৰ ইয়াত ডাবল উচ্ছেদ হ'ল আজি চাওক যিবিলাক মানুহৰ ঘৰত 4-5জন ল'ৰা আছে আমাৰ গাঁৱৰ মানুহৰ তাত যিবিলাক ল'ৰা ছোৱালী আছে 4-4জন ল'ৰা ছোৱালী আছে 4-5জনকৈ এতিয়া 1 বিঘাকৈ নহয় আধা বিঘাকৈও হেৰি নাপায় ঘৰ কৰিবলৈ মাটি নাই আমাৰ চৰ চাপৰিত আপুনি ভেৰিফাই কৰি লওক আৰু কৈছে স্কুল দিছে ক'ত স্কুল দিছে ৰাস্তা ঘাট নাই বানপানী হ'লে মানুহবিলাকে তাই সেইটো গাঁৱত থাকিব নোৱাৰে হস্পিটেলৰ কোনো ধৰণৰ সুবিধা নাই আৰু এইখিনি কথা এখেতে কৈ আছে এইখিনি কথা এনেই ফুলস্বৰূপ মাৰি লাভ নাই দলগাঁও আপোনালোকৰ কাষলৈ খুব গুৰুতৰ অভিযোগ আমি ৰাইজৰ দললৈ কাষলৈ আহিছোঁ সকলোৰে কাষলৈ যাম কাৰণ অভিযোগ কৰিছে কেনেকুৱা দেখিছে কাৰণ ইতিমধ্যে কংগ্ৰেছে কৈছে যে উচ্ছেদ হৈছে ইয়াত উচ্ছেদটো কানি বহুৱা হৈছে লগতে SRৰ যিটো প্ৰভাৱ SRৰ প্ৰভাৱ কেনেকুৱা দেখিছে সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছে এইটো সমষ্টিত এইখিনি কথা কোৱাৰ আগতে মই এটা কথা ক'ম বিজেপি চৰকাৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁতো গণতন্ত্ৰক কবৰস্থ কৰি পেলাইছে অসমৰ ইতিহাসৰ আটাইতকৈ ব্যৰ্থ মুখ্যমন্ত্ৰী যদি আছে হিমন্ত বিশ্ব শৰ্মা কাৰণটো হৈছে যে তেখেতে 2016ত মানে মোগল খেদিম বুলি আহিলে 15 লাখকৈ টকা দিম বুলি মোদীয়ে ক'লে বাংলাদেশে 16 মেত যাব বুলি ক'লে 21ত আকৌ শৰাইঘাটৰ শেষ যুদ্ধ বুলি ক'লে তাৰ পাছত যোৱা 5টা বছৰে এই গোটেই অসমত মেয়া মানুহখিনিত আঁচনিৰ পৰাতো বঞ্চিত কৰিছেই তাৰ লগে লগে উচ্ছেদ আপোনালোকে সবেই জানে গোটেই অসমত উচ্ছেদ কৰি মানে সৰ্বহাৰা কৰি পেলাইছে তাৰ পাছত যায় ইমানখিনি কৰাৰ পাছতো তেখেতে SRৰ জৰিয়তে অসমৰ 23টা সমষ্টিৰ বাদে গোটেই অসমত 25,000ৰ পৰা 30,000কৈ মানে ভাৰতীয় নাগৰিকৰ ভোটাধিকাৰ কৰ্তন কৰি এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰিছে গতিকে তেখেতে বিগত দিনৰ যিখিনি কাৰ্যকলাপ এইখিনি কৰি উঠিও তেওঁ কনফিডেণ্ট নহয় যে আমি 26ত জিকিম যাৰ জৰিয়তে তেওঁ গণতন্ত্ৰক কবৰস্থ কৰি SISৰ জৰিয়তে ভোটাধিকাৰৰ বাইদেউ আগবাঢ়ি আহক খুব ডাঙৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে আহক আকৌ যাম আপোনাৰ কাষলৈ এইখিনি কথা সুধিলোঁ যিখিনি অভিযোগ কৰিছে ৰাইজৰ দলে মই তেখেতক মোৰ একদম মানে বিনম্ৰভাৱে তেখেতক এটা অনুৰোধ কৰিম তেখেতে আজি আমাৰ টকশ্বত ইয়াত ক'ব নালাগে তেওঁ ক'ত ভোট কাটি কি কৰিছে কি নকৰিছে তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে তেওঁ হেৰি নকৰিলে কিয় আজি ইয়াত ক'বলৈ আহিছে যে আৰু আপোনালোকে যিমানে যি নকওক ইয়াতে আমাৰ দলগাঁও সমষ্টি মাইনৰিটি এৰিয়া কিন্তু ইয়াত আমাৰ আপুনি গাঁৱলৈ ওলাওক প্ৰত্যেকখন গাঁৱত যায় আপুনি মহিলাখিনিক সোধক এই অৰুণোদয় এই যিটো আমাৰ ৰেচন কাৰ্ডৰ জৰিয়তে বিভিন্ন মহিলাসকললৈ যিখিনি আঁচনি আগবঢ়াইছে ইয়াতে কিন্তু কোনো মানি মই কথা কৈ আছোঁ শুনিব লাগিব মামাৰে পইচা যিহেতু মামা চৰকাৰ আছে তেওঁ যদি তেওঁ কথা কওঁতে আমি শুনিছোঁ যদি তেওঁ আমাৰ কথা আমি শুনিব লাগিব যিহেতু আজি বস্তু ভাগ কৰা নাই এয়া কংগ্ৰেছ এয়া UDF বুলি ভাগ কৰা নাই আমাৰ কোনে পাইছে আমাৰ সমষ্টিৰ মহিলাসকল উন্নত হৈছে গতিকে এগৰাকী মহিলা যেতিয়া স্বাৱলম্বী হৈছে তেতিয়া মই ভাবোঁ
মই ইয়াত কোনো পেৰিয়াত হেৰি কৰাৰ মোৰ ইয়াত কোনো প্ৰশ্নই নাহে। তেখেতে কোৱা প্ৰশ্ন মই উত্তৰ দিব নালাগে। ভোটত গম পাব মহিলাসকলে কেনেকৈ আহি আগবাঢ়ি ভোট দিব। আমি দলীয় সতীৰ্থক প্ৰশ্ন কৰিলে কাজিয়াৰ সূত্ৰপাত হয়। আপোনাকে ক'ম, গোটেই অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকটো সমষ্টিয়ে মহিলা উদ্যমিতা 10,000 চেক বিতৰণ কৰিছে। আজি দলগাঁৱত এই চিফ মিনিষ্টাৰৰ 10,000 টকীয়া মহিলাৰ আঁচনিৰ প্ৰগ্ৰামটো এতিয়ালৈকে কিয় হোৱা নাই? আমাৰ দৰৱ সময় আছে। সময়ত দিয়া হ'ব। যেতিয়া কংগ্ৰেছ চৰকাৰ আহিব তেতিয়া দিব পাৰিব নেকি? নোৱাৰিব। যেতিয়া আমাৰ চৰকাৰে দিব, সময়ৰ অপেক্ষা থাকক, সময়ৰ অপেক্ষাৰ ওপৰত পাই যাব। 24 তাৰিখ নহয়, আপোনালোকে 10 তাৰিখে বা 15 তাৰিখৰ ভিতৰত পাই যাব। এটা কথা আপোনাক মই সোধোঁ যে খাৰুপেটীয়া সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ'ল, খাৰুপেটীয়া এই সমষ্টিটোৰ পৰা বাদ পৰিল। হয়, খাৰুপেটীয়া আমাৰ মঙলদৈ সমষ্টিত সোমালে। আমাৰ তথাপিতো আমাৰ খাটনীয়াৰ পৰা পঞ্চায়তৰ আধা সোমাইছে ইয়াতে। এনেকৈ গোটেই পঞ্চায়তে সোমাইছে খাটনীয়াৰ পৰা। কিবা এটা সমষ্টি হেৰিয়াত অলপ 1 মিনিটত কওক। 1 মিনিটত এটা কথা ক'ব খুজিছোঁ। আপোনালোকে চবেই জানে খাৰুপেটীয়া টাউনটো দলগাঁও সমষ্টিৰ এটা হাৰ্ট হয়। বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰে এই দলগাঁও সমষ্টিৰ পৰা হাৰ্টটোকে কাটি মঙলদৈলৈকে লৈ গৈছে। তেনেকুৱা ক্ষেত্ৰত আমাৰ দলগাঁও সমষ্টিটোৰ সংখ্যালোকৰ মানে ভৰপূৰ কৰি গোটেই অসমৰ ভিতৰত আটাইতকৈ ভোটাৰ থকা সমষ্টি বনাই পেলাইছে এই দলগাঁও সমষ্টিখন। গতিকে তেখেতসকলে যোনটো কথা কৈ আছে যে আমাৰ মুখ্যমন্ত্ৰীয়ে দলগাঁৱতো দিব, অলৰেডি দলগাঁও সমষ্টিখন বিজেপিয়ে এৰা দিছে। এই সমষ্টিটোৰ আশা তেওঁ কেতিয়াও কৰা নাই। তেওঁ অলৰেডি মানে আমাৰ বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই মানে মিনি বাংলাদেশ বুলি এদিন কৈ পেলাইছে। দলগাঁও চালে মানে বাংলাদেশৰ নিচিনা মনত পৰে। তেওঁ কৈছে মই মানিছোঁ। দলগাঁৱৰ কথাটো যেতিয়া মনলৈ আহে তেতিয়া মিনি বাংলাদেশৰ নিচিনা মনত পৰে। নহয়, তেখেতে যিটো উত্তৰ কৈছে সেইটো মই আজি দলগাঁও মিনি বাংলাদেশ বুলি তেখেতৰ মুখতে প্ৰকাশ পাইছে দেই। কথাটো কৈছোঁ, বিজেপিৰ সভাপতিয়ে কৈছে, কোনে কৈছে সেইটো আমি নাজানো, নহয় জানো? আমাৰ ইয়াতে আমাৰ মাইনৰিটি মানুহ আগৰ পৰাই বেছি। আমাৰ ইয়াত আগৰ পৰাই বেছি। আৰু আমি এইটোও আমি কোৱা নাই যে আমাৰ মিত্ৰজোঁটৰ আমি যি হেৰি কৰিছোঁ, মই তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ যে ইমান গণ্ডগোল কৰি থকাতকৈ আমাৰ মিত্ৰজোঁটক এবাৰ ভোট দি চাওকচোন। যদি আমি সমষ্টি উন্নয়ন কৰিব লাগে তেতিয়াহ'লে কিয় নকৰে আপোনালোকে? কিয় নকৰে? আৰু বাইদেউ আৰু এটা কথা, আমাৰ সমষ্টিৰ কথাটো যিহেতু তেখেতে কৈছে চব আহি পেলাই ইয়াতে হেৰি কৰিছে, কিন্তু উন্নতি পলমে আমাৰ এই 26ৰ ইলেকশ্যনৰ পিছত আমাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব। ইয়াত 2টা সমষ্টিলৈ ৰূপান্তৰ হ'ব বুলি আমি হয়। আজি চাওক, আমি যিমান বিতৰ্ক নকৰোঁ, আমি 1 নম্বৰ কথাটো হ'ব আমি উন্নয়নৰ দিশত চাব লাগিব। আজি আমি ডাঙৰ হোৱাৰ পৰা আজিৰ তাৰিখলৈকে বহুত বিধায়ক ইয়াতে এইটো টাৰ্মছৰ আগতে এজন বিধায়ক আছিল, 15 বছৰ একেলেথেৰীয়া কাৰ্যকাল আছিল। তেওঁলোকৰ যিখিনি কৰ্মদক্ষতা, বৰ্তমানৰ বিধায়ক যিখিনি কৰ্মদক্ষতা, ইয়াৰ মাজত ডিফাৰেঞ্চ আমি ৰাইজৰ মাজত পাইছোঁ। কাৰণ আমি বিচাৰোঁ সংখ্যালঘু আমাৰ এই চৰ চাপৰি অঞ্চলৰ হৈ যিজন মানুহে মানে আমাৰ এছেম্বলিত গৈ কথা ক'ব, সেইজন মানুহক আমি বিচাৰোঁ। আজি চাওক, 15টা বছৰ গুচি গ'ল, আমাৰ ইয়াতে 3বাৰৰ টাৰ্মছৰ বিধায়ক আছিল, কিন্তু আমি এটা কথা অনুভৱ কৰিব পাৰিছোঁ, 15 বছৰত যিখিনি তেওঁলোকে কথা বতৰা, তেওঁলোকৰ চাল চলন বা আমি কেৱল আমি মুখেৰে নহয়, আমাৰ কংগ্ৰেছী হওক বা আমাৰ চবেই জানে, ইয়াত বিজেপিৰ বাইদেউসকল আছে, UDFৰ মানুহ আছে, চবেই জানে যে 15 বছৰত তেওঁলোকে কিমানখিনি আমাৰ হৈ কথা কৈছে আৰু এই 5 বছৰত কিমানখিনি কৈছে, তাৰ যদি ডিফাৰেঞ্চটো। আৰু সেইকাৰণে উন্নয়নৰ ক্ষেত্ৰত আমি চৰ চাপৰি মানুহে আমি সংখ্যালঘু মানুহে আমি এজন বিধায়কে বিচাৰোঁ, যিজন বিধায়ক আমাৰ এছেম্বলিত গৈ কথা ক'ব পাৰিব, আমাৰ সমস্যালৈ যুদ্ধ কৰিব পাৰিব। ধন্যবাদ বাইদেউ। প্ৰথমতে তেওঁ ষ্টেণ্ডটো ক্লিয়াৰ কৰিব লাগে, তেওঁ একচুৱেলি সংখ্যালঘু ছাত্ৰ সমাজৰ হৈ আহিছে নে তেখেতে UDFৰ হৈ আহিছে, ঠিক আছে? আৰু দ্বিতীয়তে বাইদেউ খুব পৰিতাপৰ বিষয়, বহুত কিবা কিবি কৈছে। এই সমষ্টিটো টোটেলি সংখ্যালঘু জনবসতিৰে ভৰপূৰ হৈ গৈছে। ইতিমধ্যে 3,28,000 ভোট, য'ত 3,18,000
পিছলৈ যাওক অঁ, আপুনি থাকক হয়। মানুহখিনি পিছলৈ যাওক 3,18,000 ভোট আপুনি কৈ থাকক আজি চাওক আৰু যাওক পিছত যাওকচোন আজি বিধায়ক উন্নয়ন পুঁজি কিমান আহিব 5 কোটি প্ৰত্যেক সমষ্টিত আজি প্ৰত্যেক সমষ্টিত 5 কোটি টকা আহিব 5 কোটি টকা আহিব এই বিধায়ক মুজিবুৰ ৰহমান আৰু আমাৰ বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাৰ ছত্ৰ ছায়াত দলগাঁও সমষ্টিত 3,18,000 ভোট আৰু মংগলদৈ সমষ্টিত 1,80,000 ভোট বিধায়ক পুঁজি কিন্তু 5 কোটি টকাই আহিব তাতে পপুলেশ্যন অনুযায়ী কেতিয়াও পুঁজি নিদিয়ে তে ভাবি চাওক মংগলদৈৰ উন্নয়ন কি হ'ব আৰু দলগাঁও সমষ্টিৰ আগন্তুক দিনত কি হ'ব তেতিয়াহ'লে ভাবি চাওক এই দলগাঁও সমষ্টিটো কোনটো বেদনাত আছে আজি এই ঘৰত খাটি খোৱা মানুহখিনি এইবিলাক বুজি নাপায় আমি অলপ শিক্ষা দীক্ষা কৰিছোঁ আমি বুজি পাওঁ কাৰণ কথাবিলাক সেনেকুৱা টাইপতে কৈছে আজি চাওক কৈছে দুখীয়াৰ কাৰণে আঁচনি বাইদেউ দুখীয়াৰ কাৰণে আঁচনি আপুনিও জাৰ্ণালিজিমৰ ক্ষেত্ৰত আছে বিগত প্ৰায় 20-25টা বছৰেদি মই আপোনাক দেখা পাই আছোঁ আপুনি চাওক কংগ্ৰেছৰ দিনত এজনী মহিলা গৰ্ভস্থৰ পৰা আৰম্ভ কৰি সন্তান জন্ম দিয়া পৰ্যন্ত সেইটো কিন্তু এজন দুখীয়া মানুহৰ হাৰ্টত লগা বস্তু সেই খৰচাখিনি কিন্তু কংগ্ৰেছৰ দিনত দিছিলে 1400 টকা দিছিলে প্ৰত্যেকজন গৰ্ভৱতী মহিলাক আজিৰ তাৰিখত আপোনাৰ অৰুণোদয় দিছে কাক দিছে বিজেপি কৰা কৰ্মীসকলক আজি দলগাঁও সমষ্টিত UDF কৰা কৰ্মীৰ প্ৰত্যেক ঘৰতে অৰুণোদয় আছে য'ত নেকি কোনোবাই যদি কংগ্ৰেছৰ ছাপোৰ্টত আছে কোনোবা ৰাইজৰ দলৰ ছাপোৰ্টত আছে অথচ তেওঁ প্ৰাপ্য কিন্তু তেখেতক বঞ্চিত কৰা হৈছে আমি এই দেশৰ কাষলৈ যাম কিন্তু ইয়াৰ পূৰ্বে ডাঙৰ অভিযোগ অৰুণোদয় দিয়া হোৱা নাই বুলি কৈছে বিৰোধী আপোনালোক পিছুৱাই যাওকচোন আমি কথা পাতি থাকিম অলপ পিছুৱাই যাওক আহি আছোঁ পিছুৱাই যাওক অলপ কৈ লওক এটা গুৰুতৰ অভিযোগ কৰিছে যে গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত কংগ্ৰেছে যি দিছিল বিজেপিয়ে দিয়া নাই লগতে অৰুণোদয়ৰ ক্ষেত্ৰতো বিৰোধীক বাদ পেলাইছে এইটো সম্পূৰ্ণ ভিত্তিহীন কথা আমাৰ মিত্ৰজোঁট চৰকাৰে দলগাঁও সমষ্টিত 22,000 অৰুণোদয় দিছে 22,000 অৰুণোদয় আৰু 26,000 উদ্যমিতা মহিলা আঁচনি বাছনি কৰি থৈছে এইটো 15 তাৰিখৰ ভিতৰত বিতৰণ কৰা হ'ব চেক আৰু যিটো সিহঁতে কৈছে যে 1400 টকা আগতে কংগ্ৰেছ চৰকাৰে দিছিল আমাৰ বিজেপি মিত্ৰজোঁট চৰকাৰে 5,000কৈ টকা দি আছে প্ৰত্যেক সন্তানক জন্ম হোৱাৰ লগে লগে 5,000কৈ টকা দিয়ে AIDFৰ কাষলৈ আকৌ আহিম আপোনাৰ কাষলৈ AIDFৰ কাষলৈ গৈছোঁ হয় ৰ'ব হুলস্থুল নহয় পিছুৱাই যাওক কেমেৰা দিগদাৰ হৈছে ৰ'ব কেমেৰা দিগদাৰ হৈছে অলপ পিছুৱাই যাওক বাইদেউ পিছুৱাই যাওক অলপ আহিম অলপ কথা কম আৰু যিটো কথা সিহঁতে কৈ আছে মাটিৰ কথাটো দলগাঁও সমষ্টিত মাটি প্ৰায় 5,000 বিঘা মাটি মেদি দেওয়া হৈছে এইখিনি মাটি দেওয়া হৈছে মাননীয় সাংসদ দিলীপ শইকীয়াৰ নেতৃত্বত এই মাটিখিনি মেদি হৈছে প্ৰথম কথাটো হৈছে যে আমাৰ কংগ্ৰেছী বন্ধু এজনে এটা কথা কৈছে যে আমাৰ যিটো ধলপুৰৰ উচ্ছিত মানুহখিনিক যেতিয়া বহুৱাইছে যে মানুহবিলাকৰ পৰা মাটি লৈ যোৱা হৈছে প্ৰথমতে কৈছোঁ যে মানৱতাৰ খাতিৰত এই মানুহখিনিক ইয়াত মানে পুনৰ বহিবলৈ জাগা দিয়া হৈছে যিবিলাক মানুহ ধনী মানুহ যিসকলৰ 100, 150, 200 বিঘা মাটি তেওঁলোকক কৈ কেনে তেওঁলোকৰ পৰা আধা বিঘা 1 বিঘা মাটি লৈ এই মানুহখিনিক ধুনীয়াকৈ বহুৱাইছে আপোনালোকে দেখা পাব এটা খুব ধুনীয়াকৈ ডিচিপ্লিন মেইনটেইন কৰি কৰা হৈছে 1 নম্বৰ 2 নম্বৰ কোনে কৰিছে বিজেপিয়ে কৈছে তেওঁলোকে কৰিছে আপোনাক কৈছে এইটো আমাৰ বিধায়ক মহোদয়ে কৰিছে এইটো ইয়াত শুনক কথাটো হৈছে আৰু এটা কথা যে এছআৰৰ ক্ষেত্ৰত আজি যিখিনি অন্যায় আমাৰ সংখ্যালঘু মানুহখিনি কৰা হৈছে আটাইতকৈ আমাৰ বৰ্তমানৰ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আটাইতকৈ সংখ্যালঘু মানুহৰ বহু ক্ষতি কৰিছে তাৰ ভিতৰত এইটো এটা ইচ্ছাকৃতভাৱে এই ক্ষতি কৰাটোক আমি খুব বেয়া পাইছোঁ যিটো অসাংবিধানিক আৰু অগণতান্ত্ৰিক 2 নম্বৰ কথাটো যে আমাৰ ৰাইজৰ দলৰ বন্ধু এজনে এটা কথা কৈছে যে দলগাঁও সমষ্টিক বাংলাদেশ বুলি আমি এই কথাটো দুখ পাইছোঁ ইয়াত বাংলাদেশ কিয় আহিব বাংলাদেশ এটা বেলেগ ৰাষ্ট্ৰ আমাৰ ইয়াক কোনোবাই বিজেপিৰ ব্যক্তিয়ে কওক আৰু ৰাইজৰ দলে কওক বা কংগ্ৰেছে কওক আমাৰ এইখন কেতিয়াও বাংলাদেশ নহয় আমাৰ এইখন অসম হয় এইখন আমাৰ দলগাঁও সমষ্টিৰ দলগাঁও মঙলদৈ ইয়াত কোনো বাংলাদেশৰ লগত কথা নাই 1 নম্বৰ 2 নম্বৰ কথাটো হৈছে যে সমষ্টি নিৰ্ধাৰণৰ ক্ষেত্ৰত আমাৰ সংখ্যালঘু মানুহখিনি আটাইতকৈ আজি নহয় এইটো কংগ্ৰেছেও কৰিছে বিজেপিও আমাৰ সংখ্যালঘু মানুহক এই অন্যায়বিলাক কৰি আছে যাৰ কাৰণে আমি AUDF দলে আমি বিচাৰিছোঁ এখন সুন্দৰ অসম হওক হিন্দু মুছলমান অসমীয়া বঙালী আমি সকলোৱে মিলি যাতে শান্তিত থাকিব পাৰোঁ তাৰ কাৰণে
আমাৰ যাতে UDF দলে যি বিচাৰিছে যে আমাৰ অসমত এটা শান্তি বিৰাজমান হ'ব লাগে, কিন্তু দেখা গৈছে যে এটা সময়ত কংগ্ৰেছে আমাৰ সংখ্যালঘু মানুহৰ কাৰণে ডি ভোটাৰ সজাইছে, ডিটেনশ্যন কেম্প কৰিছে, মাটিৰ পাত্তা দিয়া নাই, আৰু বিজেপি আহি কিনে সেই সুযোগটো লৈ কিনে এতিয়া আমাৰ মানুহৰ ওপৰত অত্যাচাৰটো আৰম্ভ কৰিছে। গতিকে ইয়াৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে হ'লে আমাৰ UDF দল নহ'লে কোনো মানুহ কোনো নেতাই কিন্তু কথা নকয়। এটা গুৰুত্বপূৰ্ণ কথা, কংগ্ৰেছৰ যিসকল সংখ্যালঘু MLA হয়, আমাৰ মিয়া মানুহৰ পৰা যিবিলাক মানুহ MLA হয়, কেতিয়াও আমাৰ সংখ্যালঘু মানুহৰ পক্ষত বিপদৰ সময়ত, উচ্ছেদৰ সময়ত হওক, ডিটেনশ্যন কেম্প হওক, ডি ভোটাৰ হওক, NRC হওক, এটা শব্দ তেওঁলোকে নকয়। আৰু তেওঁলোকে এটা কথা কৈ থাকে, ডি ভোটৰ কথাটো, ডি ভোটৰ এগেইনষ্টত আমাৰ দলে 2011 চনত এটা কেছ কৰিছিল। মুখ্যমন্ত্ৰীয়ে মিয়াৰ এটা সংজ্ঞাও দিছে। মুখ্যমন্ত্ৰীয়ে মিয়াসকলক আঁচনি দিছে, সেইটো আমি দেশৰ নাগৰিক হিচাপে সংজ্ঞা এটাও দিছে মিয়া শব্দ। সেইটোতো দিছেই। আমি মিয়া বুলি কওঁতে আমি লাজ নাপাওঁ। মিয়া এটা সন্মানীয় শব্দ, গতিকে আমি এইটো কাৰণে আমি বেয়া পোৱা নাই। আমি অৰিজিনেলি মিয়া হয়, আমি মিয়া, তাৰপিছত অসমীয়া, গতিকে আমি এই কথাটোত লাজ পোৱা নাই। কিন্তু মই ডি ভোটাৰ কথাটো কংগ্ৰেছীসকলে বাৰে বাৰে কৈ থাকে যে তেওঁলোকে ডি ভোটাৰ আঁচনি পাইছে নাই আপোনালোকে? এইটো আঁচনি আমি নাগৰিক হিচাপে পাম, কিয় নাপাম? এইটো আমাৰ প্ৰাপ্য। আমি টেক্স দিওঁ, আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি টেক্স দি থাকোঁ, গতিকে আমি টেক্স দিওঁ। আমি আঁচনি পাইছে। নাই অভিযোগ কৰিছে। আমাৰ UDF দলৰ জিলা সভাপতি মোৰ বন্ধু হবিবুৰ ৰহমান ডাঙৰীয়াই যোনটো কথা কৈছে যে বাংলাদেশ কোৱাটো মই দুখ পাইছোঁ। বাংলাদেশ কথাটো মই কোৱা নাই, বাংলাদেশ কথাটো বিজেপিৰ মানুহে কৈছে, আৰু বিজেপিৰ মানুহে যেতিয়া কৈছিলে তেতিয়া তেওঁ চাগে ভাল পাইছিল, কথাটো তেনেকুৱাই বুজাইছে। আৰু এছাৰ সম্পৰ্কে যিখিনি প্ৰতিবাদ হৈ আছে, এইটো এছাৰ সম্পৰ্কে, ভোট চুৰি সম্পৰ্কে যিখিনি কথা ধৰা পেলাইছে, এইটোৰ একমাত্ৰ মানে ক্ৰেডিট যদি পায় আমাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া পাৰিব, তেওঁৱে ফাদিল কৰিছিলে। UDFৰ যিজন ব্যক্তি অলপ আগতে কৈ দিলে যে মিয়া, আমি সঁচাকৈ অসমৰ স্বাভিমান অসমীয়া, আৰু যিজন ব্যক্তি কৈছে যে আমি মিয়া, তেখেতৰ মিয়া শব্দটো এইমাত্ৰ উঠাই ল'বলৈ মই অনুৰোধ ৰাখিছোঁ। মিয়া শব্দটো আমি খাটি অসমীয়া, আমি খাটি বেলেগ কথালৈ যাম, ঠিক আছে আপুনি কওক। এক মিনিট ঠিক আছে দাদা, এক মিনিট হৈ যাব, বেলেগ কথা পাতো, আৰু বেলেগ কথা আছে। নষ্ট কৰিব চান নেকি? শুনাৰ এটা ধৈৰ্য ৰাখক। আমাৰ সতীৰ্থ বন্ধুসকলক মই অনুৰোধ জনাইছোঁ, আপুনি শুনাৰ এটা ধৈৰ্য ৰাখক। কৈ আছেতো, আপোনালোকে কৈ আছে, আমি শুনিছোঁ। শুনাৰ এটা ধৈৰ্য আপোনালোকে ৰাখক। আপোনালোকক এটা অনুৰোধ জনাইছোঁ, আপোনালোকে শুনাৰ এটা ধৈৰ্য ৰাখক। ইয়াতে উন্নয়ন, বিধায়কৰ ক্ষমতা, বিধায়কৰ ব্যৰ্থতাৰ বিষয়ে আমি লৈ আজি এটা অনুষ্ঠান পাইছোঁ। ইয়াতে সুস্থ শৰীৰে কোনোবাই কৈ আছে, কোনোবাই শুনাৰ এটা ধৈৰ্য ৰাখক। আজি আমাৰ দলগাঁও সমষ্টিৰ যিখিনি মানে চৰম সীমাত গৈ পাই আছে, আমাৰ এই বিধায়কৰ যি উন্নয়নৰ কল্প লৈ চিন্তা কৰিলে, অৰুণোদয়ৰ বিষয়বিলাক আনিছে, আমাৰ খাৰুপটীয়া টাউনখন মঙলদৈত কাটি লৈ গৈছে, এইবিলাক আমাৰ বিধায়কৰ 100 পৰিমাণত ধৰক ব্যৰ্থতা বুলি ক'লেও ভুল নহ'ব। আজি অৰুণোদয়ৰ যোনটো আমাৰ ইছ্যুটো ওলাইছে, অৰুণোদয়ৰ প্ৰাপ্য ব্যক্তিখিনি আজিৰ তাৰিখত পোৱা নাই। ইয়াৰ UDF দলৰ নেতাকৰ্মীসকলেহে পাইছে। 22,000 দিয়ক, 25,000 দিয়ক, 30,000 দিয়ক, ৰাইজৰ কোনো ধৰণৰ উন্নয়ন হোৱা নাই। আমাৰ তাত তথ্য আছে। আজি ক'ব খুজিছে কিবা এটা, ৰ'ব আহি আছোঁ, নাই মই মানে এইটো কথা ক'ব বিচাৰিছোঁ, UDFৰ কিছুমান কথা শুনি আছোঁ তেতিয়াৰ পৰাই, উত্তৰটো নিদিয়াকৈ থাকিব পৰা নাই। UDF দলে তেতিয়াৰ পৰাই কৈ আছে, UDFৰ মাননীয় বিধায়ক মহোদয়ে ৰাইজৰ দল বা কংগ্ৰেছক যেতিয়া টাৰ্গেট কৰি কথা ক'ব লগা হয়, তেতিয়া তেওঁলোকে কয় মিয়া এলেকাত অখিল গগৈৰ কি কাম। এলেকা ভিত্তিক কথা কয়, মিয়া এলেকা বুলি। মিয়া দলগাঁও সমষ্টি অসমৰ ভিতৰত নপৰে নেকি?
তেওঁলোকে অকল মিয়াক লৈ ৰাজনীতি কৰিব বিচাৰে। দ্বিতীয় আৰু এটা তেওঁলোকে গেজেট নটিফিকেশ্যনৰ কথা কৈ আছে 2011 চনত। 2011 চনত UDFৰ কিমানজন বিধায়ক আছিল আৰু আজিৰ তাৰিখত UDFৰ কিমানজন বিধায়ক হোৱাৰ সম্ভাৱনা আছে, কিমানজন বিধায়ক হ'ব পাৰিব তেওঁলোকে গোটেই অসমত। গোটেই মিয়াই যদি UDFক ভোট দিয়ে, এই গেজেট নটিফিকেশ্যন UDFৰ দম হ'ব নেকি পৰিৱৰ্তন কৰাৰ? যে চাওক, আজি ইয়াত আপোনাৰ AUDF আৰু কংগ্ৰেছৰ বন্ধুসকলে যিখিনি তৰ্ক বিতৰ্ক কৰিলে, তৰ্ক বিতৰ্ক আমি শুনিলোঁ, কিন্তু আটাইতকৈ হাঁহি উঠা এটা কথা হৈছে যে মই আপোনালোককে প্ৰশ্ন কৰিব বিচাৰিছোঁ যে উন্নয়ন শাসক দলে কৰে নে বিৰোধী দলৰ বিধায়কে কৰে? সেইটো এটা মোৰ প্ৰশ্ন। আজি চাওক, আজি আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত আৰু অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তদেৱৰ নেতৃত্বত আমাৰ গোটেই অসমত উন্নয়ন হৈছে। আজি আপুনি দলগাঁৱৰ কথা চাওক, আজি দলগাঁৱত যিখিনি উন্নয়ন হৈছে, যিখিনি আঁচনি, অৰুণোদয় আঁচনি আজি কোনে আনিছে? আমাৰ চৰকাৰে আনিছে, মিত্ৰজোঁট চৰকাৰে আনিছে। মহিলা উদ্যমিতা আঁচনি কোনে আনিছে? আমাৰ জনপ্ৰিয় চৰকাৰে আনিছে। আজি মামুনি আঁচনি আমাৰ জনপ্ৰিয় চৰকাৰে আনিছে। ৰাস্তা ঘাট যিখিনি আনিছে আমাৰ জনপ্ৰিয় চৰকাৰে আনিছে। এই কথাটোতো আজি তেতিয়াহ'লে যদি চব চৰকাৰে কৰিব পাৰে, তেতিয়াহ'লে বিধায়কসকলৰ যিবিলাক কাম, তেওঁলোকে যে ইমান কষ্ট কৰি বিধানসভাত কথাখিনি কয় আৰু যেতিয়া তেওঁলোকে দাবী জনায় যে আমাৰ সমষ্টিত অভাৱ আছে, চৰকাৰে এনেই নিদিয়ে। কোনো চৰকাৰে সমষ্টিৰ সমস্যাবিলাক উত্থাপন নকৰিলে এনেই কিন্তু নহয়। গতিকে ৰাইজৰ দলৰ এটা কথা মই ক'ম যে অখিল গগৈ, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া, তেওঁ সংখ্যালঘুসকলৰ শত্ৰু। তেওঁ যেতিয়া NRCৰ ফাইনেল ড্ৰাফ্ট লিষ্ট ওলাব লৈছিল, তাৰ 2 দিন আগত এই অখিল গগৈ ডাঙৰীয়াই কমপ্লেইন কৰি, লুৰিণজ্যোতি গগৈ, অখিল গগৈ, তেওঁলোকে কমপ্লেইন কৰি 2 লাখ মানুহৰ নাম NRCৰ পৰা বাদ পেলাইছিল। আজি অখিল গগৈ তথ্য আছে, আজি অখিল গগৈয়ে আমাৰ সংখ্যালঘু মানুহৰ অখিল গগৈ এটা কমপ্লেইন কৰা নাই, অখিল গগৈ এটা কমপ্লেইন কৰা নাছিলে, মিছা কথা। দল সংগঠন ইয়াত আছে, লগতে আছে প্ৰতিটো শাসক বিৰোধী ৰাজনৈতিক দল। আমি দেখিছোঁ সকলোৱে উন্নয়নৰ কথা, সমস্যাৰ কথা কৈছে, নিজৰ ৰাজনৈতিক দলৰ মতাদৰ্শৰে তেওঁলোক আগবাঢ়িছে। কিন্তু আমাৰ এটাই কথা, ৰাইজৰ উন্নয়ন হ'ব লাগে, আমাৰ ৰাজ্যখনৰ উন্নয়ন হ'ব লাগে। ভিডিঅ' জাৰ্নেলিষ্ট বিদ্যুৎ আৰু দেৱজিতৰ সৈতে মই মিৰুস্মিতা ভূঞাই আজি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।